ইয়া এতিয়া হৈ গ'ল ৰাতিপুৱা আৰু ইয়া মই লৈছোঁ ৰঙা চাহ একাপ আৰু লগত আছে বিস্কুট আৰু আজি ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰি দিলোঁ চাই যাব একেবাৰে শেষলৈকে তো ঠিক আছে মই চাহখিনি খাই লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ আসসালামু আলাইকুম সকলোকে নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে আপোনালোকৰ দুৱা আশীৰ্বাদত মোৰো ভাল আৰু আজি ৰাতিপুৱা পৰা মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ চাই যাব একেবাৰে শেষলৈকে এতিয়া 10টা বজাই নাই 9:41 হৈছে আৰু চবক চাহ নাস্তা দিয়া হৈ গ'ল মই নাস্তা খোৱা নাই কিয় খাম অকণমান দেৰিকৈ আৰু এতিয়া মই ঘৰ দুৱাৰবোৰ আগত চিজিল কৰিলোঁ কাৰণ বিয়া এখন আছে তো দিনতে হয় বিয়াখন তো তাত যাব আছে তো সেই বুলি মই ধুমাধুম নিজৰ কামখিনি আগতে কৰি লওঁ কিচেনৰ গোটেই কামখিনি হৈ গ'ল বেটা শুই আছিলে তো ধুমাধুম মই পাকঘৰৰ গোটেই কামখিনি কৰি দিলোঁ আৰু ৰুমত আহিলোঁ টেবলেট এটা খাবলৈ তেনেকুৱাতে খুচুৰ মুচুৰ কৰি থাকোঁতে বেটা উঠি গ'ল তো মোৰ ঘৰ সাৰাটো থাকি গ'ল তো এতিয়া মই পটাপট নিজৰ ঘৰ দুৱাৰ সাৰি লওঁ তাৰপিছত বিয়াত যাম তো সেইখিনি আপোনালোকৰ লগত পাৰিলে শ্বেয়াৰ কৰিম তো ঠিক আছে ভিডিঅ'টো আজি ইয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ চাই যাব একেবাৰে শেষলৈকে এয়া মোৰ বিচনা ধুনীয়াকৈ পাৰা হৈ গ'ল আৰু ৰুম চুমো সৰা হৈ গ'ল ৰুমটো সৰা হৈ গ'ল আৰু এতিয়া মোৰ লাগিছে ভোক তো যাৰ আগতে খাই লওঁ তাৰপিছত বাকী কামখিনি কৰিম গোটেই ঘৰৰ ভোক লাগি থাকিলে অশান্তি লাগি থাকে ন মূৰটোও বিষায় কাৰণ মোৰ গেছ হৈ আছিলে তো গেছৰ টেবলেট এটা খাইছিলোঁ বহুত দেৰিয়ে হ'ল তো এতিয়া ভোক লাগিছে তো মই পটককৈ আগতে খাই লওঁ এয়া মই এতিয়া নাস্তা খাব লৈছোঁ আৰু আজি হৈছে ব্ৰেড লগত লৈছোঁ ঘুগুনি আৰু এয়া হৈছে চাহ তো ঠিক আছে মই পটাপট নাস্তাটো খাই লওঁ আৰু এয়া হ'ল আমাৰ বেটাও উঠিলে বহুত দেৰিয়ে হ'ল ৰ'বা তো ঠিক আছে মই পটাপট খাই তাৰপিছত মোৰ নিজৰ কামত লাগি যাওঁ আৰু এইপিনে মেখেলা চাদৰ ওলাইছোঁ আজি যোনযোৰ পিন্ধি যাম বুলি ভাবিছিলোঁ সেইযোৰ ব্লাউজটো এতিয়ালৈকে আহিয়ে পোৱা নাইকিয়া ব্লাউজটো আজি মানে নহ'লে তো আজি ভাবিছোঁ এইযোৰে পিন্ধি যাওঁ আৰু এইটো হৈছে ইয়াৰ ব্লাউজ বিয়াৰ পিছত এদিনে পিন্ধিছিলোঁ আৰু পিন্ধাই নাইকিয়া তো ভাবিছোঁ এইযোৰকে আজি পিন্ধি যাওঁ আৰু গা চা ধোৱা মেলা হৈ গ'ল পটাপট মই ৰেডি হৈলোঁ নহ'লে দেৰি হৈ যাব আকৌ বেটাকো ওলাব আছে এইযোৰ পিন্ধি যাম এয়া মোৰ পুৰাপুৰি মেকআপ কৰা হৈ গ'ল আৰু অকল লিপষ্টিকটো লগাব আছে আৰু কাপোৰযোৰ পিন্ধিব আছে তো ঠিক আছে মই পটাপট পিন্ধি লওঁ তাৰপিছত ফাইনেলি আপোনালোকক দেখাই আছোঁ এয়া মই পুৰাপুৰি ৰেডি হৈ গ'লোঁ আৰু বহুত দিনৰ পিছত এই কাপোৰযোৰ পিন্ধিছোঁ এয়া আৰু পুৰাপুৰি ৰেডি হৈ গ'ল আৰু চুলিখিনি তিতি আছে সেইকাৰণে মই মেলিয়ে লৈছোঁ তো ঠিক আছে বিয়া ঘৰত গৈ আৰু ভালকৈ দেখাম একেবাৰে লাইট মেকআপ কৰিছোঁ বহুত বেছি মেকআপ কৰা নাই যিহেতু দিনত তো বেছি মেকআপ কৰিলে মানে ভাল নেদেখায় তো সেইকাৰণে একদম লাইট চিম্পুলকৈ মেকআপ কৰিছোঁ আৰু এতিয়া মই বেটাক ওলাম তো সিও বাহিৰত আমনি কৰি আছে তো ৰ'ব মই দেখাই আছোঁ এয়া মই প্ৰথমতে চুলিখিনি বান্ধি লৈছিলোঁ কিন্তু এতিয়া তিতি আছিলে তো চুলিখিনি ষ্ট্ৰেইট হৈ আছিলে এতিয়া শুকাই আহিছে যিহেতু চুলিখিনি ফুলি গৈছে তো মানে ইমান এটা ভাল দেখুওৱা নাই তো মই এটা মানে ধুনীয়াকৈ মানে সৰুৱে আৰু মানে চিম্পুলকৈ মানে হেৰি এটা বান্ধি লৈছোঁ খোপা এটা বান্ধি লৈছোঁ চাওকচোন খোপাটো কেনেকুৱা লাগিছে মই
নিজে ধৰিব পৰা নাই ভাল লাগিছে না বেয়া লাগিছে এনেই কিবাকৈ আৰু বান্ধি লৈছোঁ এয়া গিফ্ট ধুনীয়া এটা বস্তু গিফ্ট কৰিছোঁ আমাকতো ভাল লাগিছে কিন্তু এতিয়া আৰু যাক গিফ্ট কৰিম আৰু সিয়ে জানিব আৰু ভাল পায় না বেয়া পায় ওলাই যাম কিন্তু এতিয়ালৈকে যোৱা নাইকিয়া আৰু এয়া বেটাকো ৰেডি কৰি দিলোঁ মই নিজেও ৰেডি হ'লোঁ ধমাধুম হ'লোঁ মোৰ আজিকালি ইমান সময় নলগাওঁ কাৰণ বেটাকো অলপ সময় দিব লাগে ন তো সেইকাৰণে মই যিমান পাৰোঁ সিমান চিম্পুলকৈ থাকিবলৈ চেষ্টা কৰোঁ তো আৰু যি পাৰিলোঁ আৰু ধমাধুম মই মেকআপখিনি কৰিলোঁ আৰু কাপোৰযোৰ কোনোমতে পিন্ধিলোঁ তো ঠিক আছে এতিয়া বিয়াত গ'লে আৰু কি পাৰোঁ কি দেখাব পাৰোঁ কি দেখাব নোৱাৰোঁ সেইটো মই নিজেও ক'ব নোৱাৰোঁ যিমানখিনি পাৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আমি এতিয়া ওলাই গ'লোঁ ঘৰৰ পৰা বিয়া ঘৰ আহি পালোঁ আৰু যোৱাকালি ৰিচেপশ্যন হৈ গ'ল আৰু আজি দৰা আহিব তো যোৱাকালি আমি যাব নোৱাৰিলোঁ সেইকাৰণে আজি আমি গৈছোঁ নহ'লে বেয়া পাব বহুত মানে বাৰে বাৰে আমাক মাতি আছিলে তো সেইবুলিয়ে আৰু বেয়া পাব বুলিহে আমি ওলাই গ'লোঁ আৰু আজি অকল কইনা ঘৰৰ মানুহখিনিয়ে আছে আৰু দৰা ঘৰ কাৰণ দৰা মাতিছে ন আজি দৰা আহিব আৰু এয়া বেটা ইমান মানে অহল বহল পাইছে যে একদম মানে ইমান ভাল পাইছে সি বাৰে বাৰে ষ্টেজত উঠি যায় আৰু কইনা ভিতৰত ৰেডি হৈ আছে এতিয়ালৈকে ওলাই অহাই নাইকিয়া আৰু কইনাজনী ইমানেই মৰম লাগিছে মানে বহুত মৰম লাগিছে মানে ইমান ধুনীয়া লাগিছে কি ক'ম আৰু এয়া কইনা ওলাই আহিলে তলত গোটেই বস্তু আৰু একদম কিবা হৈ আছে এইবোৰ লাহে ধীৰে মই ঠিক ঠাক কৰিম বাৰু আৰু ইমানে বিয়াৰ পৰা অহা বহুত দেৰিয়ে হ'ল চালেই দৰা আহি সোমাইছে আমি তেনেকুৱাতে ওলাই আহিলোঁ কিন্তু আমি খোৱা বোৱা কৰা নাইকিয়া মানে নোখোৱাকৈ আহি গ'লোঁ কাৰণ ইমান দেৰিকৈ দৰা আহিছে আৰু বেটাও বহুত আমনি কৰি আছে তো ৰৈ থাকিলে মানে গধূলি হৈ যাব যিহেতু 3টা বাজি পাৰে হৈ গৈছিলে গৈ মেলি চাহ তাহ দিছিলে চাহ তাহ খালোঁ কিন্তু খানাটো নাখালোঁ আৰু আজি ফাৰ্ষ্ট টাইম এনেকুৱা মই বিয়াত গৈছোঁ আৰু নোখোৱাকৈ আহিছোঁ যিকিয়ে নহওক চব এক্সপিৰিয়েঞ্চে হ'ব লাগে মানুহৰ আৰু আজি কেনেকুৱা লাগিছিলে সেইটোও জনাব আৰু ভিডিঅ'টো আজি ইয়াতে শেষ কৰি দিওঁ এতিয়ালৈকে মই মোৰ মেকআপ ৰিমুভ কৰাই নাই সেই দিনত যেনেকুৱা মেকআপ কৰিছিলোঁ এতিয়ালৈকে তেনেকুৱাই মেকআপ হৈ আছে অকণমানো মানে বেয়া হোৱা নাই মেকআপখিনি তো যিকিয়ে নহওক আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ যদি মোৰ ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব যিসকল নতুন চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব ওচৰত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মই দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে আকৌ এটা নতুন ভিডিঅ'ত লগ পাম তেওঁলোকে বাই বাই আৰু যিসকলে মোক ছাপোৰ্ট কৰিছে ইমান মৰম দিছে তেওঁলোকক বহুত বহুত ধন্যবাদ